মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে শেহতীয়াভাৱে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে আৰু ইয়াৰ পিছতে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰে গৌৰৱ গগৈক সমালোচনা কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাক উভতি ধৰি প্ৰত্যাহ্বান জনাইছে কেইবাটাও বিষয়ত। একেটা সময়তে গৌৰৱ গগৈক সমালোচনা কৰা সন্দৰ্ভত বিজেপি নেতাক কেনেদৰে প্ৰত্যুত্তৰ দিলে মীৰা বৰঠাকুৰে সেয়া আগবঢ়াইছো। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰীৰ ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয়, কথাবিলাকো আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে সেই খবৰটো আমি পাওঁ। এনেকুৱা কথা নহয় যে আমাৰো মানুহ তাত আছে, আমাকো খবৰ দিয়ে, আমাৰ মানুহো তাত আছে, আমাক খবৰ দিয়ে। আমাক এনেকুৱা পৰ্যন্ত কোৱা কথা আছে যে একদম কালি দাদা বেলেগ খং মানে সৰ্বাক লৈ অহাৰ কাৰণে তেওঁ উজনিত খোপনি পুতিব গৈছে, কিন্তু এতিয়া বোলে RSS আৰু বিজেপিয়ে বোলে সৰ্বানন্দ সোণোৱালক আগবঢ়াই দিছে। গতিকে সেইটো খং এতিয়াতো সৰ্বানন্দ সোণোৱালৰ ওপৰতো তুলিব নোৱাৰে, বিজেপি RSSৰ ওপৰতো তুলিব নোৱাৰে। গোটেই খংটো তেওঁ গৌৰৱ গগৈৰ ওপৰত তুলিছে। কিন্তু গৌৰৱ গগৈ বগা চাৰ্টত ক'লা দাগ নথকা এজন নেতা, আৰু কোনোবা যদি তেনেকুৱা হিমন্ত বিশ্ব শৰ্মাক খবৰ দি থকা যদি আছে বিদেশত আছে, গৌৰৱ গগৈ উলিয়াব নালাগে, আপোনা পলি ওলাই গুচি যাব। এই কথাটো মই আপোনাক 2 মাহ সময় দিলোঁ, নিজে ওলাই যাব। মানে ভূপেন বৰাই যিটো নোৱাৰিছিলে সেইটো গৌৰৱ গগৈ একদম গৌৰৱ গগৈয়ে এই 2 নম্বৰী মানুহে কাণ ফুচফুচ কৰা কথাবিলাক নুশুনে আৰু 2 নম্বৰী মানুহৰ খবৰ গৌৰৱ গগৈ নাৰাখে, কোৱালিটি খবৰ তেওঁ ৰাখে। কোৱালিটি খবৰ দিয়াৰ মানুহ গৌৰৱ গগৈৰ লগত অজস্ৰ আছে। গতিকে এই কাণ ফুচফুচ কৰি গৌৰৱ গগৈৰ পৰা সময় নষ্ট কৰিব নোৱাৰা যিবিলাক মানুহ আছে, যে খবৰ বিক্ৰী কৰিব নোৱাৰা মানুহবিলাক 2 মাহৰ পিছত এনেই গুচি যাব, কাৰণ তেওঁলোকতো কাম নচলিব। আগতে খবৰ আদান প্ৰদান কৰি থাকে তেওঁলোকে, গতিকে এতিয়া খবৰ আদান প্ৰদান কৰিবলৈ তেওঁক স্পেচ নিদিয়ে। গতিকে গৌৰৱ গগৈ এটা দৰ্শন থকা এজন নেতা। ডেফিনেটলি মই কৈছোঁ 2 মাহমানৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই যদি স্পাই ৰাখিছোঁ বুলি ভাবিছে, সেই স্পাইবিলাক ইয়াৰ পৰা নিজে ওলাই গুচি যাব। এতিয়া চাফা হৈছে মোটামুটি। চাওক, গো মাংসক লৈ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, মোৰ বিশ্বাস ধৰ্মক যোনে বিশ্বাস কৰে কেতিয়াও হিন্দু মানুহে গৈ পেলাই মুছলমানৰ মছজিদৰ সন্মুখত গাহৰি নেপেলায়, আৰু মুছলমানে আহি হিন্দুৰ মন্দিৰৰ সন্মুখত কেতিয়াও গৰু মাংস নেপেলায়। এইটো মোৰ দৃঢ় বিশ্বাস, যিবিলাক সঁচাকৈ ধৰ্মক বিশ্বাস কৰা মানুহ। আৰু মই সেইকাৰণে এটা কথা কৈছোঁ, এতিয়া দেখিছে আপুনি গোৱালপাৰাত আজি 3 দিনৰ আগত মোৰে ইলেকশ্যনত লাগি দিয়া 9জন মানুহক এৰেষ্ট কৰি লৈ গৈছিল। এতিয়া এৰি দিবলৈ বাধ্য হ'ল, কাৰণ হাতে লোতে ধৰা পৰিলে যে সেই মুছলমান মানুহকেইজন তাত জড়িত নাছিলে। গতিকে মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, হাল এৰি শিয়াল খেদা বন্ধ কৰি ৰাজধৰ্ম পালন কৰক। কি মুখ্যমন্ত্ৰীয়ে কৈছে যে গো মাংস পেলালে আমি মছজিদত গাহৰি মাংস পেলাই আহিব কৈছে। এনেকুৱা তৰল ৰুচি নাথাকা কথা মুখ্যমন্ত্ৰীয়ে ক'লে কিমান ভয়ংকৰ দিশত আপোনাৰ যুৱ প্ৰজন্ম আজিৰ তাৰিখত আগবাঢ়ি যাব। সেইকাৰণে মই যুৱ প্ৰজন্মক এইটো এটা পৰামৰ্শ দিছোঁ। লগতে মই অভিভাৱকসকলক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এইবিলাক উশৃংখল কামত যদি আপোনালোকৰ ল'ৰা ছোৱালীক যদি নিয়োগ কৰে, আপোনালোকে এইবিলাক কামত ল'ৰা ছোৱালীক আত্মনিয়োগ কৰিবলৈ নিদিব, কাৰণ মুখ্যমন্ত্ৰীয়ে একে সকলোকে লৈ লৈ আত্মযান নিজে কৰা এটা লাইনত গৈ আছে। গতিকে সেইটো কামত যাতে কোনো ল'ৰা ছোৱালী আত্মনিয়োগ নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।